তো গাইজ আজি আহিলোঁ গোলাঘাট জিলাৰ খুমটাই সমষ্টিত। যেহেতু আপোনালোকে আমাৰ গাৰ্গীকটো চিনি পায়ে, আমাৰ গাৰ্গী মানে যেহেতু কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ে, গতিকে তাইৰ ভাগৰ বিশেষ কাম এটা আছিলে ইয়াতে, এই ওচৰতে মানে কেন্দ্ৰীয় বিদ্যালয়খন আছে, এই কেন্দ্ৰীয় বিদ্যালয় আহিছিলোঁ, তাইৰ বিশেষ কাম এটা আছিলে, সেই কামটো লৈ পিনি তাৰ ওচৰতে এখন বিল আছে, এখন বিলৰ নাম হৈছে আপোনালোকৰ যোগী বিল। সেই যোগী বিলখনলৈ আজি আহিছোঁ আপোনালোকক, যেতিয়া নেকি গাৰ্গী কামটোত আহিছোঁ, বিশেষ এইটো আপোনালোকক দেখাই যাব বুলি মই আহিলোঁ। ব'লক আমি ভিতৰত যাওঁ, এই বিলখন আপোনালোকক দেখাওঁ, অলপ এনজয় কৰিব ব'লক ভিতৰত। তো ইয়াত এটা সাপ দিছে, সাপ মানে অজগৰ হয়, সেইটো ভাল লাগিছে আৰু বেয়া লগা নাই, ধুনীয়াকৈ মানে দি দিছে দীঘলকৈ, দীঘল মানে আৰু এইটো শিলেৰে বনাই পিনি ধুনীয়া কালাৰ দি দিছে। বাকী ব'লকচোন বাৰু আৰু গৈ থাকোঁ ভিতৰলৈ, সোমাই কি কেনেকৈ দেখা পাওঁ। এই বাহনি মানে ইয়াত এইফালে পৰা ৰ'দটো আজিতো ৰ'দটো বহুত বেছি, ৰ'দটো দিছে যদিও বাৰু হাৱাটো ধুনীয়া আহি আছে, খুব বতাহটো সেইটো ইমান ফিল হোৱা নাই। তাৰপৰা এইফালে আছে এখন বাগান দেখিছেনে, বাগানখন আছে, বাগানত আপোনালোকে আহি পিনি বহিবও পাৰে ধুনীয়াকৈ। বাকী ৰাস্তাটো ভাল লাগিছে বাৰু, গছ গছনি ধুনীয়াকৈ আছে ইয়াত, সেইটো দেখাই দিছে। ব'লকচোন বাৰু আৰু ভিতৰত কি কেনেকৈ দেখাব পাৰোঁ। বাকী এইফালে এটা সৰু ল'ৰা ছোৱালী বাচ্ছাৰ কাৰণে দিছে খেলনা খেলিবৰ কাৰণে, ইমান বেছি নাই আৰু সেই দুটা এটা দি দিছে আৰু যাতে সৰু ল'ৰা ছোৱালীখিনিয়ে বৌ নাপায়, আহি পিনি সেইটো অলপ খেলিব পাৰে। সেইখিনি আমাৰ কাৰণে নহয় আৰু আমাৰ দিন গ'ল বাৰু মোটামুটি, হয়তো আগত খেলিছিলোঁ। আমি এইবিলাকত ইমান ব্যস্ত নাছিলোঁ, এনেকুৱা খেলত ব্যস্ত নাছিলোঁ, আমি খেলিছিলোঁ খুব মানে আপোনাৰ টাংগুটি খেল, লুকা লুকি, তাৰপৰা আহিলে মাৰ্বল গুটিটো ক'বই নালাগে। ক্ৰিকেটটো বেছি খেলিছিলোঁ, ক্ৰিকেট বুলি ক'লে এটা টাইমত পাগল হৈ আছিলোঁ, মানে ক্ৰিকেটটোৱেই মানে কি হয়, স্কুল নগৈ হ'লেও ক্ৰিকেট ক'ৰবাত যদি খেল হয় মানে টাইমত তেতিয়া খেল খেলিছিলোঁ, খুব ক্ৰিকেটত বলি আছিলোঁ। তাৰপৰা আৰু অন্যান্য ভিন ভিন খেল খেলিছিলোঁ, বহুতেই খেলিছিলোঁ, আপোনালোকেতো খেলিছিলে ন, তেনেকুৱাই কথা। ব'লক এতিয়া আৰু অকণমান আগলৈ যাওঁ। এইটো হৈছে এখন বাগানখন দেখিছেনে, এতিয়া বাগানখন মোৰ ওচৰলৈখন মই ধুনীয়াকৈ দেখাই দিছোঁ, জেওৰা দি আছে। এইটোৱে কয় এটি কলি দুটি পাত, এটি কলি দুটি পাত, হয়নে, এটি কলি দুটি পাত। চেণ্টটো লৈছোঁ, গোন্ধটো লৈছোঁ, এনেকুৱা হৈ আছে। এই নাকটোৱে গোন্ধ নোপোৱা হ'ল যে এতিয়াহে পাইছোঁ, বঢ়িয়া লাগিছে, বহুত বছৰৰ মূৰত সেই গোন্ধটো, স্মাইলটো পাইছোঁ মানে, মজা লাগিছে। বাকী বগৰী আৰু আগত কেইদিনমানৰ আগত অহাহেঁতেন আৰু খাবলৈ পালোঁহেঁতেন, এতিয়া গ'ল আৰু ছিজন গ'ল। এফালে মধুৰি গছ এইজোপা মধুৰি গছ, ফুল ফুলিছে আৰু মধুৰি আম বুলি কয়, সেইটো সৰু সৰু হৈ আছে। বাকী ইয়াত কিন্তু চাচি গছ দেখিছোঁ দেই, চাচি গছ তামাম, যেনিয়ে তেনিয়ে আপুনি চাচি গছ পাব, মানে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে চাচি গছ। হয়তো ইয়াত চাচি গছৰ কিবা মাল ধৰা বুলি কয় যে, হয়তো মাল ধৰিছে চাগে, মাল ধৰে চাগে ইয়াত, সেইটো কাৰণেতো ইমান চাচি গছ। আমাৰ ফালেতো নাই বাৰু সেইটো। তাৰপৰা মই আপোনালোকক চিনাকি কৰি দিয়া হোৱা নাই নহয়, মোৰ এইটো ভাইটি হয়, দেখিছে, মামাৰ ল'ৰা হয়। নামটো কৈ দিয়া। ভাৰ্গৱ কছাৰী। হয়, এই লগত ইয়াকো লৈ আহিছোঁ মানে সোমাই পিনি। এইফালে আপোনাৰ নৰাই বনাই দিছে এটা ঘৰ, সেইটো বহি পিনি থাকিব পাৰিব, বহিব পাৰিব, অলপ জীয়াব পাৰিব আপোনালোকে। সেইটোৱে তাৰপৰা মেইনটো এতিয়া ইমানখিনি ঘূৰিলোঁ, যেতিয়া নেকি এইটো ঘূৰি পকিটো আপোনালোকৰ ভোক লাগিব পাৰে, যদি ভোক লাগে কেনেকৈ এইফালে এখন আছে, ধুনীয়া ৰেষ্টুৰেণ্ট এখন আছে, ইয়াতে খাই বৈ ধুনীয়াকৈ যাব পাৰে আপোনালোকে। মই যিহেতু এতিয়া নোসোমাওঁ, বেলেগত খামগৈ মানে, সেইকাৰণে ইয়াত নেদেখোঁ, মই ভিতৰত নেদেখাওঁ, এনেই অলপ দেখাই দিছোঁ। সেইখন ৰেষ্টুৰেণ্টখন তেওঁলোকৰ যোগী বিলৰ ৰেষ্টুৰেণ্ট, যদি খাওঁ বুলি ক'লে খাব পাৰিব। তাৰপৰা সেইটো চাইডেও আছে এখন দোকান, ইয়াত পানীমল চানীমল তেনেকৈ কিবা কিবি উলিয়াই থৈছে, পালছ মৰ্টন তেনেকৈ। সেইটো এটা খুব ভাল বনাইছে, ডাষ্টবিন দেখিছেনে, ডাষ্টবিন বনাইছে। হয়, ডাষ্টবিনটো মেইন এইবিলাক জেগাত ডাষ্টবিন মেইন, কাৰণ কেলৈ যদি ডাষ্টবিন নাথাকে মানুহে যিকোনো বস্তু য'তে ত'তে লেতেৰা কৰি পেলাই থৈ যায়, পৰিৱেশটো বিনষ্ট হৈ যায়। সেইটো কাৰণে ডাষ্টবিন মেইন। ডাষ্টবিন এটাই নহয়, যিমান পাৰে ডাষ্টবিন ৰখাব লাগে, তেতিয়া মানুহে যিমান পাৰে আপোনালোকে ডাষ্টবিন ইউজ কৰক, ডাষ্টবিনত ৰখাব লাগে। তাৰপৰা এইফালে এইটো এটা টয়লেট আছে বাৰু, দেখাওঁ। ইয়াত আপোনালোকে হেল্ল' হেঁচা কৰিব পাৰে, হেল্ল' হেঁচা কৰি দিওঁ নি আপোনালোকক দেখাই দিছোঁ। হেল্ল' হেঁচাখন মই উঠি দিছোঁ একবাৰ,
বাৰু দেখাই দিছোঁ আপোনালোকক বহুত দিনৰ মূৰত খেলিব চেষ্টা কৰিছোঁ দেই ভাল লাগিছে দেই অকণমান আগলৈ গৈ পিনি কৈছোঁ মজা লাগিছে দেই হাত চাত এৰি পিনি শুই দিব মন গৈছে তোৰ মোবাইল নথকাত মই হাতটো এৰিয়ে দিলোঁ এৰিয়ে পালোঁ বঢ়িয়া লাগিছে দেই বহুত ধুনীয়াকৈ বনাইছে কিন্তু দেই অলপ হেল্ল' বলক তেতিয়া আৰু অন্য কিবা কিবি আপোনালোকক দেখাব চেষ্টা কৰিম এজোপা ধুনীয়া এজোপা গোলাপ ফুল বেৰাটো ভাল দিছে দেই বাকী যি নকওক ফুলজোপা সেইকাৰণে ফুলজোপা স্বাস্থ্যটো কেনেকুৱা নাজানো কিন্তু বেৰাটো ভাল মাৰিছে ফুলজোপা এইফালে যদি ছিজনত আহে ঔটেঙাও দেখিবলৈ পাব তো গাইজ এইখনে হৈছে সেই প্ৰকাণ্ড বিলখন যাৰ নাম লোৱা হৈছে যোগী বিল দেখিছেনে এইখন লৈ পিনি এইখনে হৈছে প্ৰকাণ্ড বিলখন তাতে এই বিলৰ পাৰত এজনী আছে প্ৰকাণ্ড বিশাল বাহু মাছ দেখিছেনে আপোনালোকে মন কৰিছেনে এজনী বিশাল বাহু মাছ এজনী ইয়াত ৰখাই থৈছে তেওঁলোকে ধুনীয়া লাগিছে কিন্তু এতিয়া অলপ কালাৰটো গৈছেগৈ আৰু যদি ৰং চং গৈ থোৱা আৰু ভাল লাগিলে হয়তো দেখিবৰ কাৰণে এতিয়া মানে এইটো কালাৰবিলাক গ'লগৈ আৰু ইমানটো ভাল লগা নাই এতিয়া দেখিবৰ কাৰণে হয়তো তেওঁলোকে ডিচেম্বৰ জানুৱাৰী ইমান মানত হয়তো এইবিলাক কালাৰ কৰিব ৰং চং দিব ঠিক ঠাক কৰিব চাগে এতিয়া মানে মানুহ অলপ কম আছে এইটো মানে পিকনিক স্থলী হয় আপোনালোকৰ ইয়াতে আহি পিনি মানে পিকনিক খাবৰ কাৰণেও জেগা আছে ধুনীয়া জেগা আছে সেই আগত গৈ পিনি এখন বাগান আছে ধুনীয়াকৈ আৰু আগলৈ যাওঁ ব'লকচোন বাৰু কি কেনেকৈ দেখাব পাৰোঁ কি আছে তাকে চাই যাওঁ ব'লক তো গাইজ এইখনে হৈছে দলং এই দলংখনে বহুত ফেমাছ হয় এই দলংখন লৈ পিনি মানুহ ইয়াত আহে এই দলংখনে মানে বহুত খলখনি লগাইছে ক'বলৈ গ'লে এই দলংখন এতিয়া মোটামুটি বেয়া হৈ গ'ল মানে বেয়া হ'ল মানে ইয়াত ৰিপেয়াৰিং কৰিবলগীয়া আছে ৰিপেয়াৰিং বুলি নহয় আৰু গোটেই অলৰেডি একেবাৰে গৈছে আৰু বেছি দিন নাযায় এইটো বনাবলৈ হ'লে আকৌ ভালকৈ নতুনকৈ বনাব লাগিব এতিয়া হয়তো তেওঁলোকে বনাব পাৰে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মানত এতিয়া পিকনিকৰ মানুহ আহিবতো খাবৰ কাৰণে তেতিয়া হয়তো বনাই দিব পাৰে কিন্তু এতিয়া তেনেকুৱা বনোৱা বুলি ক'বলৈ দেখা নাই মোটামুটি গোটেইখন গৈছেগৈ আৰু যেনে আছে আৰু জীয়াই মেলি মানুহ অহা যোৱা কৰি দিব পৰা হৈছে কিন্তু আৰু দুদিনমানৰ পিছতো আৰু বৰষুণ দি থাকিব বৰষুণ দিলেতো শেষেই তো ইয়াতে মানে ৰখি থাকোঁতে এজনী প্ৰকাণ্ড মাছ এজনী দেখিছোঁ সেইজনী কিন্তু সেই আগৰ বাহু মাছ এজনী নহয় একদম অৰিজিনেলি মাছ এজনী দেখিছোঁ ইয়াত মানে চিতল মাছ হয় এইডোখৰতে খেলাই আছিলে দেই দুটামান মাৰিলে তো আপোনালোকক দেখাব পৰা ভাল লাগিলে দেই তো মনে থাককচোন বাৰু হয়তো যদি ভাগ্য কপাল থাকে নচিব যদি নচিবে কয় আপোনালোক দেখাব পাৰিম ৰ'ব দেই চাইলেণ্ট মানে 5 মিনিটমান মোটামুটি ৰখিলোঁ কিন্তু নাই কপাল বেয়া আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ মই কিন্তু দেখিলোঁ কিন্তু আপোনালোকক দেখাবৰ কাৰণে নহ'ল যাওঁগৈ আৰু বেছি দিন নবহোঁ কাৰণ কেলৈ দেখিছেনে সূৰ্য দেৱতাই আজি পূৰা ফালি দিছে মই কৈছোঁ নহয় যিমান আছে গোটেইটোৱে দি দিছে যে মই পাইছোঁ আৰু বাকী থৈছে চাগে আৰু ছিজন আহি আছেতো ইমানতে থাকক আৰু নালাগে আৰু মানে সেইটো কাৰণে আৰু ৰখি নাথাকোঁ আপোনালোকক দেখাবৰ কাৰণে ভাগ্য নাই নচিবত নাই উপায় নাই দিয়ক হৈ যায় কেতিয়াবা এনেকুৱা এতিয়া গৈ থাকোঁ মানে কি অলপ আগলৈ যাওঁ উপায় নাই নচিবত নাই কাৰণেতো পাবলগীয়া নাই দেখাবলগীয়া নাই কিন্তু দলংখনৰ অৱস্থা দেখে ধুনীয়া মাছ দি আছে খোজকাঢ়ি বাঁহৰ দলঙত খোজকাঢ়ি ভালেই লাগে বেয়া নালাগে কিন্তু দলংখন বনাই দিলে আৰু ভাল লাগিব আৰু আগত আছে এজোপা বৰগছ সেই বৰগছজোপা মানুহে তাতে আহি জীয়াই মানে তাত বহিবলৈ মানে ভাল আৰু এতিয়া বহিবলৈ ভাল হৈ আছে কাৰো ৱেটটো বেছি হৈছে তাত অলপ দেৰি বহোঁ চাওঁ আৰু পৰিস্থিতিটো লওক কেনেকুৱা লাগে ফাইনেলি এই গছজোপা পাই গ'লি যিজোপা বৰগছ সেই গছজোপাত অলপ জীয়াই লৈছোঁ বৰগছত সদায় ডাঙৰ গছৰ তলত থাকিব লাগে বুলি কয় ডাঙৰ গছৰ তলত জীয়াব লাগে বুলি কয় যে সেই ডাঙৰ গছৰ বৰগছৰ তলত জীয়াইছোঁ ভাল লাগিছে বাৰু বেয়া লগা নাই পৰিৱেশটো খুব ধুনীয়া লাগিছে কাৰণ বতাহটো বঢ়িয়া মাৰি আছে আৰু যিটো গৰম উঠি আহিছে মানে সেই গৰমৰ অনুভৱটো নাইকিয়া হৈ গৈছে যে ইয়াতে ইমানেই গৰম পৰিছে বুলি মানে তাৰ ফিলটো নাই পোৱা ধুনীয়া একদম শীতল বতাহ মাৰি আছে বঢ়িয়া লাগিছে থাকি চাই লওক ভালকৈ ধুনীয়াকৈ গছজোপা দেখিছে তাৰ কিনাৰে আপোনাৰ এনেকৈ বহিবৰ কাৰণে বেঞ্চ দি দিছে ধুনীয়া গোটেই চাৰিৰ কাৰণে বেঞ্চ দি দিছে গছজোপা দেখাই দিছোঁ ভাল লাগিছে একদম ধুনীয়া
একদম যে কোনোবাই বনাইছে যে গছজোপা তেনেকুৱা হিচাপত মানে ফেঙনিবিলাক গৈছে দেখিছেনে। কিন্তু প্ৰকৃতিৰ এইবিলাকে নিয়ম, প্ৰকৃতিয়ে মানে সকলো যিটো ছিষ্টেমে বেলেগ কৰি পেলাই, হয় নাই। এই জেগাডোখৰ ইমান বেয়া লগা নাই, এই জেগাডোখৰ ধুনীয়া, ভাল লাগিছে। যদি আকৌ কেতিয়াবা আহিবলগীয়া হয় মানে গোলাঘাট, তেতিয়া হয়তো কেতিয়াবা মানে নহয় নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী সেইটো মাহত যদি আহিবলগীয়া হয়, মই আহি পিনি ইয়াত আৰু তেতিয়া আহি পিনি এটা ভিডিঅ' কৰিবলৈ চাম, মানে কি বনাবলৈ চাম। তেতিয়া মানুহ তেতিয়া আহিব, তেতিয়া মানুহৰ সমাগম যেতিয়া হ'ব, তেতিয়া জেগাডোখৰ হয়তো আৰু ভাল লাগিব দেখিবৰ কাৰণে, আৰু শুৱনি হৈ উঠিব। আৰু এই জেগাবিলাকত হয়তো আৰু কিবাকিবি তেওঁলোকে কৰিব পাৰে, ভাল কৰিবৰ কাৰণে আৰু চেষ্টা কৰিব পাৰে। কিন্তু এতিয়া মানে ইমানটো ছিজন নহয়তো, সেইটো কাৰণে মানে হয়তো এনেকৈ ৰাখিছে। আৰু ইয়াত এইফালে গছপুলি কেইটামান মানে এইবিলাক ৰুইছে, গছপুলি ৰোৱা হৈছে। সেই পুলিবিলাক হয়তো ডাঙৰ হ'লে, গছবিলাক ডাঙৰ হ'লে হয়তো জেগাডোখৰ আৰু এটা ভাল লাগিব, পৰিৱেশটো দেখিবৰ কাৰণে খুব ভাল লাগিব চাগে, শুৱনি হ'ব। এইখন বিলখন দেখিছেনে, এই তালৈকে আছে একদম। আমি তালৈকে নাযাওঁগৈ আৰু, ৰ'দটো মানে আজি প্ৰচণ্ড গৰম। সেই গৰমত আহি পিনিও এই ভিডিঅ' কৰিছোঁ মাত্ৰ আপোনালোকক দেখাবৰ কাৰণে। এইটো মই ইয়াত আহি পিনি আহিলোঁ মানে কি বিশেষ গাৰ্গীৰ কাৰণে আহিলোঁ। গাৰ্গীক লৈ পিনি বোলো ওচৰতে যেতিয়া নেকি আছে, সেই বুলিয়ে আপোনালোকক দেখাওঁ বুলিও আহিলোঁ। আৰু লগতে ময়ো বোলো চাই যাওঁ এই বিলখন। এইখন দেখিছেনে, এইখন দলংখন এইটো চাইডে আছে, এইখন বিলখন একদম সেই তালৈকে আছে গোটেইখন, দেখিছে। একদম ধুনীয়াকৈ দেখাইছোঁ, গোটেই চাৰিওৰাণটো আপোনালোকক দেখাইছোঁ ভালকৈ, চাই লওক কেনেকুৱা দেখিছে। ভাল লাগিছে নাই বাৰু? বেয়া লগা নাই, কিন্তু মানে তামাম গৰম আকৌ দেই, বহুত গৰম, বহুত যথেষ্ট গৰম পৰিছে আজি। মানে সেই গৰমতো উপায় নাই, কৰিছোঁ যেতিয়া নেকি আপোনালোকক দেখাবৰ কাৰণে কষ্ট কৰিছোঁ। দিয়ক, যদি ভিডিঅ'বিলাক মোৰ চাই ভাল লাগে, আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে আপোনালোকে সেইটো কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ তেতিয়া ইয়াতে বাই বাই দিছোঁ। আকৌ অন্য এটা ভিডিঅ' লৈ পিনি আহিম আপোনালোকৰ মাজলৈ। বাই বাই।